মানে তেতিয়া সময়ত মই নাছিলোঁ নাথাকা অৱস্থাত তাৰমানে আমি আগিয়ে কিহত গৈছিলোঁ থানাত গৈছিলোঁ থানাত গৈ অহাৰ পিছত চাওঁ যে এনেকুৱা হৈ আছে কিয় গৈছিল কি মানে আমাৰ ভাইটি এটাক উঠাই লৈ গৈছিলে মানে কাজিয়া কৰিছিলে কাৰোবাৰ বোলে হাত ভাঙিছিলে সেইকাৰণে উঠাই লৈ গৈছে উঠাই লৈ যোৱাৰ পিছত আমি থানাত গ'লোঁ গৈ কেনে ছাৰক ক'লোঁ ছাৰে ক'লে এতিয়া ৰিপৰ্টটো দিয়াৰ পিছতহে এক্সৰে ৰিপৰ্টটো দিয়াৰ পিছতহে এৰি দিব তাৰ আগতে এৰি নিদিয়ে তাৰপিছত আমি তাতে থাকান্তে ফোন মাৰিলে আমাক ক'লে যে এনেকুৱা এক্সিডেণ্ট হ'ল এখন দুখন গাড়ী উৰি গ'ল আৰু 2-এজন মানুহ মাৰা গ'ল তাৰপিছত আমি ফটাফট আহিছোঁ অহাৰ পিছত ইয়াতে ৰখি কেনে চাওঁ যে এনেকুৱা হৈছে ক'ৰ পৰা আহিছিল আপোনালোকে আমি আগিয়া থানাৰ পৰা বিয়া ক'ৰ পৰা পাতিব আহিছিল বুধবাৰে জংঘল ব্লক আপোনালোকৰ ঘৰ ক'ত আমাৰ ঘৰ আমাৰ ধুবুৰী গোলগঞ্জ বিয়া পাতিব আহিছিল হয় কিমান নিহত কিমান জন হৈছিল নিহত গম নাপাওঁ এইটো দুইজন কিমান মানুহ আছিল আপোনালোকৰ বিয়া যাত্ৰী সেইটো বাছখনত আপোনাৰ 50জনমান হ'ব আৰু মেজিকখনত ধৰক 12-13 জন আপোনালোকৰ ট্ৰাকে মাৰিছে ৰৈ আছিল নেকি আপোনালোকৰ ৰৈ আছিল ছাইডত ৰখি আছিলে ৰখি থাকোঁতে মাৰি দিছিল গাড়ীখন কিমানজন মানুহ আছিলে 50জনমান আৰু 3-4 জন বাহিৰতে আছিলে যিকেইজন বাহিৰত আছিলে সেইকেইজনেই গৈছে আৰু দুখ কিমানজনে পাইছে আহত দুখ 2-3জনে পাইছে আৰু এজনো পাইছে তাৰপিছত আৰু 2জনমান মাৰা গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত